নামনি অসমৰ মানুহ ভিক্ষাৰী পইচা দিলে ভোট দিয়ে উজনিৰ মানুহবোৰ স্বাভিমানী নামনি অসমক উজনিয়ে চলাই আছে আমাৰ ইমান ভিক্ষাৰী মানুহ নহয় ন যে পইচা দিলে ভোট দিম সবতে প্ৰাইড আছে ন we are living with pride আমি উজনি অসমৰ মানুহে স্বাভিমানী আমি লৰা সমান নহয় আমাৰ ইয়াত তেল আছে চাহপাত আছে কয়লা আছে আমিতো লৰা সমক আমি চলাই আছো তো আমি ইমান প্ৰাইড থকা জাতি এটাক যে মাহেকে 1250 টকা দিছো আমাক ভোট দিয়া হেতু কেতিয়াও নিদিয়ে 4 জুন অৰ্থাৎ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ দিনটোতেই এটা সংবাদ মাধ্যমৰ আগত এই বিতৰ্কিত মন্তব্য কৰিছিল খুমটাইৰ বিজেপি বিধায়ক মৃণাল শইকীয়াই মূলত যোৰহাটত গৌৰৱ গগৈৰ বিজয়ৰ সন্দৰ্ভত ক'বলৈ গৈ এনে মন্তব্য কৰিছিল বিধায়ক মৃণাল শইকীয়াই এতিয়া মৃণাল শইকীয়াৰ বিৰুদ্ধে নামনি অসমত ক্ষোভৰ অগণি অভয়াপুৰী আৰু বিলাসীপাৰাত বিধায়কজনৰ বিৰুদ্ধে গোচৰ শংকৰদেৱ যুৱ মঞ্চই ক'লে বিধায়কজনৰ মন্তব্যই উজনি নামনিৰ সংঘাত সৃষ্টি কৰিব মুখ্যমন্ত্ৰীক ব্যৱস্থা লোৱাৰ আহ্বান খুমটাই বিধায়ক মৃণাল শইকীয়া ডাঙৰীয়া আপুনি যেনেধৰণে আমাৰ নামনি অসমক মন্তব্য প্ৰদান কৰিছে ভিখাৰী বুলি কৈছে আৰু উজনি অসমে নামনি অসমক চলাই থকা বুলি কৈছে যাৰ কাৰণে আমাৰ নামনি অসমৰ এইটো কোনো ধৰণে গ্ৰহণযোগ্য হিচাপে নলয় গ্ৰহণ নকৰে আপোনাৰ যি মন্তব্য সেই মন্তব্যই মোৰ ভাৱধাৰাৰে কয় উজনি আৰু নামনিৰ মাজত এটা সংঘাতৰ সৃষ্টি কৰিব বুলি মোৰ এটা ভাৱ হয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক এইটো অনুৰোধ জনাম অনতিবিলম্বে মৃণাল শইকীয়াৰ বিপৰীতে এটা তদন্ত গ্ৰহণ কৰক মোৰ বোধেৰে মৃণাল শইকীয়াই আচলতে আমাৰ নামনি অসমৰ ইতিহাস একোৱেই নাজানে বিলাসীপাৰাত আক্ৰাছু নাথ যোগী ছাত্ৰ সন্থা গৰিয়া মৰিয়াকে ধৰি কেইবাটাও দল সংগঠনে দিলে এজাহাৰ নৰনাৰায়ণ চিলাৰায়ক অপমান কৰিছে মৃণাল শইকীয়াই গতিকে বিধায়কজনক 24 ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰৰ দাবী মৃণাল শইকীয়া ডাঙৰীয়াই যি তুলনীয়া মন্তব্য দিছে আৰু অসমখনক যে আপাৰ আৰু লোৱাৰ ই বিভাজন কৰিব বিচাৰিছে আমি বিলাসীপাৰা নাথযোগী ছাত্ৰ সন্থাই তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আগন্তুক 24 ঘণ্টাৰ ভিতৰত এখেতক আমি চৰকাৰৰ ওচৰত আহ্বান জনাইছোঁ বা অনুৰোধ কৰিছোঁ এখেতক এৰেষ্ট কৰিব লাগে নামনি অসমত কি নাই নামনি অসমত সবেই আছে গতিকে এই বিধায়কজনে যে উজনি অসমৰ মানুহে নামনি অসমৰ মানুহক চলাই আছে বুলি কৈ যি মন্তব্য দিছে তাত একচুৱেলি ইয়াতে আমাৰ নৰনাৰায়ণক আমাক হে প্ৰতিপন্ন কৰা হৈছে চিলাৰাক হে প্ৰতিপন্ন কৰা হৈছে গতিকে তাত আমি অতিকে ধিক্কাৰ জনাইছোঁ বঙাইগাঁৱৰ সচেতন লোকে ক'লে অসমবাসীৰ ওচৰত ক্ষমা খোজক মৃণাল শইকীয়াই গোটেই শংকৰ ৰাজনৰ বৰ অসম আমি সদায় চুকাফা আমাৰ লাচিত বৰফুকন আমাৰ বীৰ চিলাৰাৰ কথা কৈ আমি অসমখনক আমি গোটেই ভাৰতবৰ্ষ চিনাকি দিবলৈ চেষ্টা কৰোঁ সেই সময়ত এজন জনপ্ৰতিনিধিয়ে এনেকুৱা ধৰণৰ তুলনামূলক মন্তব্য কৰি গোটেই অসমখনক ভাগ কৰা তথা নামনি অসমক বা উজনি অসম এনেকুৱা ধৰণৰ এটা মানে ভাগ কৰাৰ যি পৰিকল্পনা সেই আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু এনেকুৱা ধৰণৰ যাতে তেওঁ মন্তব্য নকৰে তেওঁ কৈছোঁ যে যদিহে এনেকুৱা মন্তব্য তেওঁ কৰিছে আৰু যদি তেওঁ কিবা মাদক দ্ৰব্য খাই মাতাল হৈ যদি এনেকুৱা ধৰণৰ মন্তব্য কৰিছে তেওঁ অসমবাসী ৰাইজৰ ওচৰত ক্ষমা খুজিব লাগে ব্যুৰো ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা